টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত আজি মধুপুৰ ব্লকৰ অন্তৰ্গত ৩৮ নম্বৰ কৈঠালকুছি জুৱাদি গাঁও পঞ্চায়ত গঠন আৰু শপত গ্ৰহণ। পঞ্চায়তৰ নিৰ্বাচিত ৱাৰ্ড সদস্যই আজি শপত গ্ৰহণ কৰে। মধুপুৰ উন্নয়ন খণ্ড কাৰ্যালয়ত অনুষ্ঠিত ৩৮ নম্বৰ কৈঠালকুছি জুৱাদি গাঁও পঞ্চায়ত গঠন আৰু শপত গ্ৰহণ। পঞ্চায়তৰ সভানেত্ৰী হিচাপে শপত গ্ৰহণ কৰে বৰ্ণালী বৰুৱাই। উপ সভাপতি হিচাপে মৃদুস্মিতা গোস্বামী বৰ্মনেও শপত গ্ৰহণ কৰে। শপত গ্ৰহণ কৰি বৰ্ণালী বৰুৱাই কয় যে তেওঁ ৰাইজৰ অভাৱ অভিযোগ বিভিন্ন সমস্যা সমাধান কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। লগতে টিহু বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মণ্ডল সভাপতি ভাস্কৰ শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। তাৰ কাৰণে মানে আমাৰ বিধায়ক আমাৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াদেৱক বহুত বহুত ধন্যবাদ আৰু আমাৰ জিলা সভাপতি জয়ন্ত বুজৰগোহাঁইকো বহুত বহুত ধন্যবাদ। তাৰ লগতে আমাৰ যিবোৰ আমাৰ সদস্য মেম্বাৰ তেওঁলোকক বহুত বহুত ধন্যবাদ। তেওঁলোকক বিশেষকৈ বহুত বহুত ধন্যবাদ। তেওঁলোকৰ মানে ছাপৰ্টৰ কাৰণে আজি মই মানে সভানেত্ৰী হিচাপে আজি মই হ'লোঁ মানে তেওঁলোকৰ কাৰণে। ইলেকশ্যন হ'ল নে চিলেকশ্যন? ইলেকশ্যন হ'ল নে চিলেকশ্যন? চিলেকশ্যনে হৈছে মানে ইলেকশ্যনো হৈছে চিলেকশ্যনো হৈছে চিলেকশ্যন হৈছে। কি ক'ব যে আপোনাক সহযোগ কৰিছে সকলোৱে? তেওঁলোকক বহুত 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 ধন্যবাদ। এতিয়া একেলগে আমি গোটেইকেইজনে লগ হৈ পঞ্চায়তখন আমি ভাল কৰিবলৈ আমি চেষ্টা কৰিম। গোটেইকেইজনে লগ হৈ কাম কৰিম। আমি গোটেইখন পঞ্চায়ত আমাৰ ৩৮ নম্বৰ কৈঠালকুছি জুৱাদি গাঁও পঞ্চায়ত আমি এতিয়া সকলোৱে লগ হৈ কাম কৰিব লাগিব। আচলতে সঁচাকৈ ভাল লাগিছে। প্ৰথম কথাটো হ'ল আমি ৩৮ নং এই কৈঠালকুছি জুৱাদি গাঁও পঞ্চায়তত আমি 10টাই সদস্য ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আমাৰ 10টা সদস্য আমাৰ নিৰ্বাচনত মানে কি জয়ী হৈছিলে আৰু আজি যি ইয়াত এই পঞ্চায়তৰ সভাপতি বাছনিৰ প্ৰক্ৰিয়া আজি মধুপুৰ ব্লকত অনুষ্ঠিত হৈ গ'ল। ইয়াত বাছনি কৰা হৈছে আৰু ইয়াতে আমি ক'ব পাৰোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ যিটো সংগঠন এই সংগঠনটোৰ কথা আমি ক'ব লাগিব যে এনেকুৱা দিনতো যেতিয়া আমাৰ বাছনি প্ৰক্ৰিয়াৰে মানে আমাৰ সভাপতিবিলাক মধুপুৰ মণ্ডলৰ পৰা ইতিমধ্যে মানে বাছনি হৈ গৈ আছে, মাত্ৰ এখন পঞ্চায়ত বাকী আছে। গতিকে আমি ৰাইজক ধন্যবাদ জনাইছোঁ, আমাৰ সদস্যসকলক ধন্যবাদ জনাইছোঁ। পঞ্চায়ত মানে কি প্ৰতিনিধি হিচাপে আজি ধৰি লওক আমাৰ গাঁও পঞ্চায়তৰ প্ৰতিনিধি ৩৮ নং পঞ্চায়তৰ বৰ্ণালী বৰুৱা তেখেত নিৰ্বাচিত হৈছে। মই আশা ৰাখিছোঁ দলৰ লগত সহযোগ কৰি ৰাইজৰ কাম কৰি যাব ভাৰতীয় জনতা পাৰ্টীৰ এইটোৱে উদ্দেশ্য। ধন্যবাদ।